গোপাল, দেউতাৰে মৰাৰ পিছত তোক মই বহুত কষ্ট কৰি পঢ়াই শুনাই যেনে তেনে হাই ছেকেণ্ডেৰীটো পাছ কৰালো। এতিয়া তোক বিয়াখন পাতি দিব লাগিব। মইনো আৰু অকলে অকলে কিমান কাম কৰিম, বুঢ়ীও হৈ আহিছো দেচোন। আজিকালি কামবোৰ কৰিলে ভাগৰে লাগে। বোৱাৰী এজনী আহিলে মই বাচিছো আৰু। মা, তোমাৰ খালি এটাই কথা, খালি বিয়াৰ পতাৰ পিছত বহুত খৰচ হ'ব মা। যেনে তেনে মই হাজিৰা কৰি ঘৰখন চলাই আছো। মোৰ লগৰ ল'ৰাবোৰক দেখিছানে নাই? চবেই ভালদৰে পঢ়া শুনা কৰি টাউনলৈ গুচি গ'ল। টাউনত গৈ চাকৰি কৰি আছে। মইহে এতিয়া গাঁৱত হাজিৰা কৰি মৰিছো। বিয়েটো পাছ কৰিব পৰা হ'লে ময়ো কিবা এটা চাকৰি কৰিব পাৰিলো হয়। দেউতাৰে থকা হ'লে তোক বিয়েটো পঢ়ালে হয়। মই কেনেকৈ তোক বিয়ে পঢ়াওঁ আকৌ? দে হ'ব দে, বিয়ে পঢ়া ল'ৰাইহে চাকৰি কৰে নে হাই ছেকেণ্ডেৰী পাছ কৰা ল'ৰাই জানো চাকৰি নকৰে? আমাৰ কপালত যদি সুখ থাকিলে তাতেই হ'ল হয়। সেইকাৰণে মোক বিয়া পতাৰ কথা কৈ নাথাকিবা। কি তই বিয়া নাপাত? তাৰমানে তই মোৰ দুখ বুজি নাপাও ন? এই মায়েজনী যে এই বুঢ়া বয়সত কঁকাল হালাই কাম কৰি ফুৰো, সেইবোৰতো চকুত পৰা নাই। বা মা, তুমিও কিন্তু ফচাব জানা দেই। দিয়া হ'ব, বিয়া পাতিম বাৰু। মোৰ কাৰণে ছোৱালীজনী চাবা তুমি। মোৰ চাকৰি বাকৰি নাই, কোনেনো মোৰ কাৰণে ছোৱালী দিব? সেইকাৰণে মই ধনী মানুহ ঘৰ ছোৱালী নাচাওঁ নহয়। আমাৰ দৰে দুখীয়া মানুহ ঘৰ ছোৱালী চাই বিয়া পাতি আনি দিম তোক। মায়ে আজি মোৰ বিয়াৰ কথা কৈছে। মোৰ মনটো ভালহে লাগিব লাগিছে, মোৰ মনটো বেয়াহে লাগিছে। মোৰ লগৰ ল'ৰাবোৰ চব টাউনত থাকে। এতিয়া সিহঁতে চাকৰি কৰে, মই গাঁৱতেই ৰৈ গ'লো। মায়ে মোক ইমান কষ্ট কৰি হাই ছেকেণ্ডেৰী পাছ কৰালে, মইহে চাকৰি এটা কৰিব নোৱাৰিলোঁ। মইহে লোকৰ ঘৰে ঘৰে হাজিৰা কৰি ফুৰোঁ। চি ভাবিলে যে কিবা লাজেই লাগে। মাকে বিচৰা মতেই গোপালৰ বিয়াখন পূৰবী নামৰ এজনী মৰম লগা ছোৱালীৰ লগত গোপালৰ বিয়াখন হৈ যায়। বোৱাৰী, তুমি ৰন্ধা বঢ়া কৰিবলৈ জানানে নাজানা? জানো, কিন্তু ইমান ভালদৰেও নাজানো। হয় নেকি? ঠিক আছে দিয়া, মই তোমাক শিকাই দিম ভালদৰে ৰন্ধা বঢ়া কৰিবলৈ। মা, আপোনাৰ দৰে শাহু এগৰাকী পাই মোৰ বৰ ভাল লাগিছে। মই 3 বছৰ বয়স হৈ থাকোঁতেই মা মৰিলে। এতিয়া মাৰ পৰা নোপোৱা মৰমখিনি আপোনাৰ পৰা পাইছোঁ মা। মোৰো তোমাক বোৱাৰী হিচাপে পাই বৰ ভাল লাগিছে। মোৰ ছোৱালী নাই যে তোমাক মোৰ নিজৰ ছোৱালীৰ নিচিনা লাগিছে। মই যেতিয়া প্ৰথম গোপালৰ দেউতাকলৈ বিয়া হৈ আহিছোঁ, তেতিয়া ময়ো একো কাম কৰিবলৈ নাজানো। মোক শাহু মায়েহে চব কাম বন শিকাইছে। মোৰ শাহু মাজনী বৰ ভাল আছিল, একেবাৰে নিজৰ মাৰ দৰে। বোৱাৰী, বিয়া সোনকালে কৰা। এইখিনি কটা পাছা সোনকালে কৰি দিয়া। মই কেনেকৈ বনাওঁ চাই থাকিবা। তেতিয়া তুমিও বনাব পাৰিবা। হ'ব মা। এসপ্তাহমানৰ পিছৰ কথা। হেৰি, আজি মই ভাত তৰকাৰী বনাইছোঁ। কেনেকুৱা হৈছে খাবলৈ? ভাল লাগিছেনে? ভাল বেয়ানো কি আছে? মায়ে দেখোন সদায় ভাত তৰকাৰী বনাই থাকে। মই জানো আজিহে ভাত খাই পাইছোঁ। ভাল হৈছে নে বেয়া হৈছে ক'বলৈ? পইচা থাকিলেতো হোটেলত ইয়াতকৈও ভাল ভাল সোৱাদেৰে খাব পাৰি। মোৰ লগৰ ল'ৰাবোৰে চাকৰি কৰে, সিহঁতে টাউনত থাকে। সিহঁতে ইয়াতকৈও ভাল ভাল সোৱাদেৰে খাদ্য খায় হোটেলত। গোপাল, তই কি কথা কৈছ? বোৱাৰীজনীয়ে ইমান আগ্ৰহেৰে বনাইছে তই খাবি বুলি। তইনো তেনেকৈ ক'ব লাগেনে তাইক? মই গম পাইছোঁ বাৰু, মই বনোৱা তই আগৰ পৰাই খাওঁ। তাইতো তোক আগতে বনাই খোৱা নাই, আজিহে খুৱাইছে। ভাল হৈছে নে বেয়া হৈছে তই তাকে ক'ব নোৱাৰ নেকি? অ' মা, তোমাৰ পেনপেনানীটো আগৰ পৰা শুনি আছোঁ। এতিয়া আকৌ শাহু বোৱাৰী লগ লাগি পেনপেনাব ধৰিছা। ভালেই হৈছে, কিনো বেয়া হ'ব? একেবোৰকে খাই খাই আমনিয়ে লাগি গৈছেগৈ। বজাৰ তইহে কৰ, আমি কৰোঁ জানো? একেবোৰকে তই কিয় আনি থাকোঁ? বজাৰত একেবোৰে ওলাই থাকে, কিন্তু তোমালোকে ভালদৰে বনাব নাজানা। ভালদৰে হোটেলত বনোৱাৰ দৰে মছলা চছলা দি ভালকৈ বনাবাচোন। মা, তেওঁ তেনেকৈ কিয় কৈ গ'ল বাৰু? বোৱাৰী, তুমি তাৰ কথা ধৰি নাথাকিবা। তাৰ লগৰবোৰৰ চাকৰি হ'ল যে, সেইকাৰণে তাৰ চাকৰি নোহোৱাৰ কাৰণে তাৰ বৰ খং উঠি থাকে। নাই মা, মই বেয়া পোৱা নাই নহয়। মা, আপুনি মোক ৰন্ধা বঢ়া কৰিবলৈ আৰু অকণমান ভালকৈ শিকাই দিবচোন। হ'ব দিয়া, দিম বাৰু শিকাই। হেৰি, আপোনাৰ কিয় খং উঠি আছে? মই গম পাইছোঁ। মায়ে মোক সকলোবোৰ কথা কৈছে। কি কৈছে মায়ে? আপোনাৰ চাকৰি এটা নোপোৱাৰ কাৰণে খং উঠি থাকে, সেই বুলি কৈছে। ভালকৈ চেষ্টা কৰক, চাকৰি পাব নহয়। এতিয়াও আপোনাৰ বয়স হাৰি যোৱা নাই নহয়। পূৰবী, তুমি মোৰ পাৰ্চনেল কথাবোৰৰ মাজত নোসোমাবা। মই হাজিৰা কৰি আছোঁ, সেইটো ঠিক। কিন্তু মই পঢ়া শুনাটো ইমান বেয়া নাছিলোঁ। মই পঢ়া শুনাত ভালেই আছিলোঁ। তোমাৰ দৰে মই নপঢ়া নুশুনা নহয়। তুমি মোক কথা বুজাব নালাগে। দুবেলা দুসাঁজ খাবলৈ পাইছা, দুবেলা দুখন পিন্ধিবলৈ পাইছা, ইয়াকে বহুত বুলি ভাবা। মোৰ মূৰটো এনেই গৰম উঠি থাকে। আকৌ মোৰ মূৰটো খাবলৈ চেষ্টা নকৰিবা। মইনো কি বেয়া কথাটো ক'লো? সেইটো কথাতে ইমান খং কৰিব লাগেনে? মোৰ পঢ়া শুনা নাই বুলিনো মই দুআষাৰ কথাও ক'ব নোৱাৰিমনে মোৰ মানুহজনক? মোৰোতো আপোনাৰ দৰে ভালদৰে পঢ়া শুনা কৰিবলৈ মন আছিল। মই সৰু হৈ থাকোঁতে মাও ঢুকাল, দেউতাও ঢুকাল। মোক কোনে পঢ়া শুনাৰ দায়িত্ব ল'ব? সেইকাৰণে মই পঢ়া শুনা কৰিবলৈ নোৱাৰিলোঁ। পঢ়া শুনা কৰিবলৈ নোৱাৰা মতলবটো এইটো নহয় যে মই একো কথাই নাজানো। কিছুমান জ্ঞান নপঢ়িলেও থাকে মানুহৰ। মোৰ কি হ'ব বাৰু? মই কি সদায় এনেকৈ লোকৰ ঘৰে ঘৰে হাজিৰা কৰি ফুৰিব লাগিব নেকি বাৰু? ধেৎ তেৰি, মই এনেই পঢ়া শুনা কৰিলোঁ। এইটো গোপাল হয়নে? খুৰা, ময়ে। কিয়, তুমি চহৰলৈ নগলা নেকি? গাঁৱত দেখোন পঢ়া শুনা ল'ৰাবোৰ চহৰলৈ গৈ আছে। চহৰত হেনো কিবা নতুন কোম্পানী এটা খুলিছে। হয় নেকি? কোন গৈছে খুৰা? ক'তনো? মই দেখোন একো গমেই পোৱা নাই। কালি দেখোন ৰবীনৰ পুতেকহঁত গৈছে, আজিও কোনোবা দুটা গৈছে। তইও সুধচোন কাৰোবাৰ লগৰ ল'ৰা। ইমান ভালকৈ পঢ়া শুনা কৰিলি, এতিয়া ঘৰে ঘৰে হাজিৰা কৰি ফুৰিলে কি হ'ব? চাকৰি বাকৰি কিবা এটা কথা ভাব আকৌ। তই তোৰ লগৰকেইটাক নুসুধ কিয় ক'ত কি ওলাইছে? ল'ৰা সোপা গৈ আছে, যা। হয় নেকি খুৰা? হ'ব তেন্তে, মই সোধা পোছা কৰি লওঁ। ময়ো যাবগৈ লাগিব তেনেকুৱা যদি কিবা ওলাইছে। খুৰা, আপুনি ৰখকচোন, মই যাওঁ, কাৰোবাক কিবা খবৰ পাওঁ নেকি লওঁগৈ। যা, দেৰি কৰি থাকিব নালাগে।
দেহি বাপেক নোহোৱাকৈ মাকজনীয়ে ইমান কষ্টৰে পঢ়াই শুনাই ডাঙৰ কৰিছে কিবা এটা পালেও পাওক মা মই কাইলৈ টাউনলৈ যাম কিয় আকৌ ঘপককৈ টাউনলৈ যাবলগীয়া হ'ল মা গাঁৱৰ ল'ৰাবোৰ টাউনলৈ গৈ আছে টাউনত হেনো কিবা নতুন কোম্পানী এটা খুলিছে সেই ল'ৰা লৈছে হেনো মোক আকৌ ৰামু খুৱাইহে ক'লে আপুনি এনেকৈ ঘপককৈ টাউনলৈ যদি গুচি যায়গৈ আমি দেখোন ঘৰত মা আৰু মইহে আমাৰ মাটি বাৰীবোৰ কোনে খেতি কৰিব মই কি এতিয়া ইমান পঢ়া শুনা কৰি খেতিৰ লগত লাগি থাকিম নেকি খেতিৰ পৰা কেইটকা পাওঁ হ'ব দে বাবা তই বিচাৰিছ যেতিয়া যাবি আৰু আমি কিবা এটা বুদ্ধি কৰি ইয়াত খেতি বাতিখিনি কৰিব লাগিব আৰু মা যি কৰা কৰি থাকিবা মই যদি টাউনলৈ গৈ কিবা এটা কৰিব পাৰোঁ মোৰ জীৱনটোৱে সলনি হৈ যাব তেতিয়া মোৰ মনটোও ভাল লাগিব পূৰবী মাৰ দায়িত্ব তোমাৰ হাতত দিলোঁ তুমি কিন্তু মাক বেছি কাম বন কৰিবলৈ নিদিবা মাক ভালদৰে যতন ল'বা হ'ব সেইবোৰ চিন্তা কৰিব নালাগে মই আছোঁ নহয় গোপাল তোক কিবা কিবি বস্তু বান্ধি দিব লাগিব নেকি মা চাউল কেইটামান দিয়া যদি দিবা মই গৈ পাই লগতে কাম পাওঁ নে নাপাওঁ ক'ত কি কাম চলিছে চোৱালৈকে পইচা নাপাম নহয় দুদিনমানৰ কাৰণে চাউল কেইটামান লাগিব বাবা তোৰ হাতত পইচা পাতি আছেনে নাই নাই যদি মই আমাৰ গোটৰ পৰাই সুদত পইচা কেইটামান তোক আনি দিওঁ মা সুদত আনিব নালাগে দিয়ক সিদিনাখন যে মাহী আহিছিল মাহীয়ে মোক পইচা কেইটামান দি থৈ গৈছে সেইকেইটাকে লৈ যাব পাৰিব ভালেই হ'ল দে আকৌ সুদৰ পইচাবোৰ আনিলে মানুহবোৰে ঘৰলৈ বিচাৰি বিচাৰি আহিয়ে থাকিব পইচা দিব নোৱাৰিলে মা তুমি এতিয়া শুই থাকাগৈ যোৱা ৰাতিপুৱা সোনকালে উঠিবা মোৰ মনটো বহু দিনৰ মূৰত আজিহে ভাল লাগিছে গম পাইছা হয় দিয়ক পঢ়া শুনা কৰি সদায় সদায় লোকৰ ঘৰে ঘৰে হাজিৰা কৰি ফুৰে চাকৰি এটা পালে মায়েও ভাল পাব এতিয়া কথা পাতি থাকিব নালাগে ৰাতিপুৱা সোনকালে উঠিব লাগিব নহয় এনেকৈয়ে গোপালে টাউনলৈ আহি এটা ডাঙৰ কোম্পানীত চাকৰি পালে সি টাউনতে মাটি বাৰী কিনি ঘৰো বনালে এইটোহে মই বিচাৰি থকা জীৱনটো ক'ত যে গাঁৱত সোমাই আছিলোঁ নহয় গাঁৱত থকাৰ দিনবোৰৰ কথা মনত পৰিলে লাজেই লাগে লোকৰ ঘৰে ঘৰে কম হাজিৰা কৰি ফুৰিছিলোঁ নে এতিয়া আৰু মোৰ চিন্তা নাই সকলোবোৰ মই ভাবি থকা মতেই হৈছে বোৱাৰী মোৰ ল'ৰাটোক এবাৰ চাবলৈ বৰ মন গৈছে মা তেখেতে আপোনাৰ কথা চিন্তা নকৰে আপুনি কিয় তেওঁৰ কথা ইমানকৈ চিন্তা কৰি থাকে আজি 5 বছৰ হ'ল ঘৰৰ পৰা যোৱা তেওঁ কেতিয়াবা খবৰ কৰিছেনে আমি কেনেকৈ আছোঁ কি খাইছোঁ কি কৰিছোঁ গতিকে আপুনিও চিন্তা কৰি নাথাকিব আপুনি এতিয়া ভগৱানৰ নাম লৈ থাকক এৰাও মোৰ গাতেই ভুল মই তাক শিক্ষা দিয়াত কিবা ভুল কৰিলোঁ নাজানো আৰু কি ভুল কৰিছিলোঁ সি মোকেই পাহৰি গ'ল ইমান কষ্ট কৰি লোকৰ ঘৰে ঘৰে কাম কৰি মই তাক পঢ়াইছিলোঁ ইমান দিন চাকৰি পোৱা নাছিল ভালেই হৈছিল এতিয়া চাকৰি বুলি ওলাই গৈ ঘৰলৈ ঘূৰি নাহিল চাকৰি পালে নে নাপালে নে সেই খবৰটো সি আমাক নিদিলে আমি লোকৰ মুখত শুনিছোঁ কাৰণেহে বোৱাৰী মোৰ গাটো বৰ বেয়া লাগিছে বোৱাৰী মোৰ বুকুখন বৰ বিষাইছে ধৰাচোন মোৰ বুকুখন এবাৰ মালিচ কৰি দিয়াচোন বুকুখন অকণমান মালিচ কৰি দিয়াচোন মা কি হৈছে আপোনাৰ কিয় তেনেকুৱা কৰিছে মা কি হৈছে আপোনাৰ বোৱাৰী বুকুখন বৰ বিষাইছে ৰ'ব মই অকণমান মালিচ কৰি দিছোঁ ৰ'ব মা ভাল পাইছেনে অকণমান মা আপুনি মাত দিয়া নাই কিয় মা আপোনাৰ কি হৈছে মা আপুনি কিয় মাত দিয়া নাই মা মাত দিয়কচোন এনেকৈয়ে গোপালৰ চিন্তাতে গোপালৰ মাকৰ মৃত্যু হ'ল মা আপুনিও মোক এৰি থৈ গুচি গ'ল মা মই আজিৰ পৰা কাৰ লগত থাকিম মা এইফালে আকৌ গোপালে মাক আৰু ভৈনীয়েকৰ কথা পাহৰিলেই এতিয়া সি আকৌ নতুনকৈ বিয়া পাতিলে হেৰা কি কৰি আছানো সোনকালে আহা না মোৰ অফিচলৈ দেৰি হৈছে নহয় টিফিনটোৱে বেগটোৱে লৈ আহিবা এনেই দেৰি হৈ আছে আকৌ কোন আহিল বাৰু এইখিনি সময়ত চৈতিয়া আপুনি এইখিনি সময়ত ইয়ালৈ আহিল যে অফিচ নাযায় নেকি আজি যাম নগ'লে কেনেকৈ হ'ব কিন্তু এটা বৰ বেয়া খবৰ আছে সেইকাৰণে মই ভাবিলোঁ আপোনাক সোমাই খবৰটো দি যাওঁ কি খবৰনো কালি বছে কোম্পানীৰ বহুত টকা খেলি মেলি পাইছে কি মই দেখোন হিচাপবোৰ ঠিকেই দি আছোঁ নাজানো আৰু কাৰ ভুল কি হৈছে আজি অফিচ গ'লেহে সকলোবোৰ কথা গম পাম ব'লক এতিয়া দেৰি কৰি থাকিব নালাগে ব'লক হেৰা শুনিছানে আজি টিফিন নালাগে দিয়া মই আহিছোঁ এওঁ আকৌ কি হ'ল বৰ লৰালৰিকৈ অফিচ গুচি গ'ল দেখোন মানুহজনৰ মহিমাই বুজি নাপাওঁ ভালকৈ খালেও খাব নাখালেও নাই মোৰনো কি আহি যায় মই পাই থাকিলেই হ'ল পাবলগীয়াখিনি আজি মই শ্বপিং কৰিবলৈ যাব লাগিব ভাল ভাল শাৰী দুখনমান আনিব লাগিব বহুত দিন হ'ল বিউটি পাৰ্লাৰতো সোমোৱা নাই আজি পাৰ্লাৰতো সোমাই আহিম বহুত দিন হ'ল অৰ্ডাৰ কৰা খানা খোৱাই নাই আজি ৰাতিলৈ অৰ্ডাৰ কৰি খাম ইমান দেৰি কৰিলা যে আজি অফিচত মনালিছা বৰ ডাঙৰ সমস্যা এটা হৈছে কি হৈছেনো অফিচত বছে বহুত টকাৰ হিচাপ পোৱা নাই কিয় সেইবোৰ দেখোন তুমি চোৱা মেলা কৰা হ'বলা মই চাওঁ তেতিয়াহ'লে তুমি হিচাপ কিয় ভালদৰে দিয়া নাই কি কৰিবা মই যিকেইটা টকা দৰমহা পাওঁ সেইকেইটাৰে ঘৰখন নচলে তাৰ উপৰিও তোমাক মাহত 2-3বাৰকৈ বিউটি পাৰ্লাৰত পঠিয়াব লাগে শ্বপিং কৰিব দিব লাগে মই সেইবোৰ খৰচ ক'ৰ পৰা মিলাওঁ মই সেইকাৰণে মাজে মাজে তাৰ পৰা টকা আনি থাকোঁ ভাবিছিলোঁ বেলেগ হিচাপৰ লগত মিলাই দিম বছে গম নাপাব কিন্তু বছে দেখোন সকলোবোৰ কথা গম পালে মনালিছা ব'লা আমি পলাওঁ ব'লা ইয়াৰ পৰা নহ'লে মোক ঠিক নাই কোন সময়ত পুলিচে ধৰি লৈ যায়হি মই কিয় পলাম তুমিহে হিচাপ খেলি মেলি কৰিছা মই কৰা নাই নহয় পুলিচে ধৰিলে তোমাক ধৰিব মোক নধৰে নহয় মনালিছা এইবোৰতো মই তোমাৰ কাৰণে কৰিছিলোঁ ন মইতো তোমাক কোৱা নাছিলোঁ যে তুমি মোক চুৰ কৰি পইচা দিয়া বুলি তুমি ইনকাম কৰা মই তোমাক ইনকামৰ পইচাহে খুজিছিলোঁ তোমাক মই চুৰ কৰা পইচা খোজা নাছিলোঁ নহয় মিষ্টাৰ গোপাল বৰদলৈ পুলিচ বাইদেউ মই একো কৰা নাই বাইদেউ মোক ছাৰে এনেই ধৰিছে সেইবোৰ কথা আমি থানাত পাতিম ইয়াত নহয় বাইদেউ
যদি সঁচাকৈ এওঁ দুখ কৰিছে তেনেহ'লে এওঁ কি শাস্তি দিয়ে দিব মোক ক'বলগীয়া একো নাই আপুনি নিজেই গৈ গাড়ীত বহিব নে মই চুচৰাই নিম বাইদেউ মই নিজেই যাম চুচৰাই নিব নালাগে এতিয়া আৰু মোৰ চিন্তা নাই আৰু কেইটামান কিবা কিবি ধাৰা লগাই জেলতে ভৰাই থ'ব লাগিব এই ঘৰৰ মাটি সম্পত্তি মই সকলোবোৰ বিক্ৰী কৰি দিম মই ৰাজৰাণী হৈ যাম এইবোৰ বিক্ৰী কৰি দি মই বহুত টকা পাম আৰু মই এইবোৰ টকা লৈ বেলেগলৈ বিয়া হৈ গুচি যাম গোপালে কোম্পানীৰ পৰা বহুত টকা চুৰ কৰিছিল সেইকাৰণে তাক কোম্পানীৰ মালিকে জেলত ভৰাই থ'লে ব্ৰহ্মায়াদি কৰি জীৱজতা পূৰবী আপুনি ইমান দিনৰ মূৰত আজি কেনেকৈ ঘৰখনলৈ মনত পৰিল মা ঢুকাওঁতেও এবাৰ আহিব মন নগ'ল আজি কেনেকৈ ঘৰ এখন আছে বুলি মনত পৰিল মায়ে আপোনাক ইমান কষ্ট কৰি পঢ়াই শুনাই ডাঙৰ মানুহ কৰিলে মৰিবৰ সময়ত এবাৰ পুতেকৰ মুখখন চাওঁ চাওঁ বুলি কৈ মৰি গ'ল এতিয়া কাক বিচাৰি আপুনি ইয়ালৈ আহিছে পূৰবী তোমাৰ গালি পাৰি হ'লনে নাই হোৱা আৰু আছে পাৰা যিমান গালি পাৰা শুনিছিলোঁ আপুনি হেনো আৰু এজনী বিয়া পাতিলে এতিয়া কিয় ইয়ালৈ গুচি আহিছে আপোনাৰ সেই দ্বিতীয় পত্নীজনী ক'ত পূৰবী সেইবোৰ বহুত কথা মই যে কাম কৰিছিলোঁ কোম্পানীটোত সেই কোম্পানীটোৰ পৰা বহুত টকা চুৰ হ'ল আৰু সেই টকাবোৰ মই চুৰ কৰিছিলোঁ কি আপুনি তাৰমানে চুৰ কৰে পূৰবী মই চুৰ নহয় মই বেলেগ এটা কাৰণতহে চুৰ কৰিবলগীয়া হৈছিল সেইকাৰণে মই সেই টকাবোৰ চুৰ কৰাত ধৰাত পৰিলোঁ আৰু মই 20 বছৰ জেল খাটি আহিছোঁ মোৰ যিবোৰ ধন সম্পত্তি ঘৰ দুৱাৰ আছিল মোৰ দ্বিতীয় পত্নীয়ে মই জেলত থাকোঁতেই সেইবোৰ সকলো বিক্ৰী কৰি তেওঁ বেলেগলৈ বিয়া হৈ গ'ল সেইকাৰণে এতিয়া আপোনাৰ থাকিবলৈ ঘৰ নাই যে আপুনি ঘৰ বিচাৰি আহিছে ইমান দিনে আপুনি অট্টালিকাত আছিল মই এই ভগা জুপুৰিটোতেই আছিলোঁ কেতিয়াবা আপোনাৰ মোলৈ মনত পৰিছিলনে মই ভগা জুপুৰিতহে আছোঁ নে অট্টালিকাতে আছোঁ নে মৰিলোঁ নে জিলোঁ নে পূৰবী তুমি মোক আৰু লাজ নিদিবা মই ভবাটো ঠিকেই আছিল মই গম পাইছিলোঁ নহয় এদিন নহয় এদিন আপুনি এইখন ঘৰলৈ উভতি আহিবই লাগিব পূৰবী তুমি মোক ক্ষমা কৰি দিবানে মোক তুমি এই ঘৰটোত থাকিবলৈ দিবানে এই ঘৰটোৰ ভিতৰত আপোনাৰ টোপনি আহিব জানো কিয় নাহিব আজি 20 বছৰে মই জেলতেই টোপনি মাৰি আছোঁ এতিয়া মোৰ এই আপোন ঘৰখনত মোৰ কিয় টোপনি নাহিব তুমি মোক থাকিবলৈ দিয়া নে নিদিয়া সেইটো কোৱা যদি তুমিও মোক থাকিবলৈ নিদিয়া তেনেহ'লে মই ফুটপাথতেই থাকিম কিয় নিদিম ঘৰটো জুপুৰি হ'লেও এই মাটিখিনি অধিকাৰ আপোনাৰ মই বহুত কষ্টৰে মাটিখিনি ৰাখি আছোঁ কিমানে যে মাটিখিনিৰ ওপৰত চকু দি আছে আপুনিও নথকা হ'ল মাও ঢুকালে মাটিখিনিৰ ওপৰত মোৰ যে একো অধিকাৰ নাই সেই কথাটো সকলোৱে জানে সেইকাৰণে এই মাটিখিনিৰ ওপৰত সকলোৱে চকু এতিয়া আপুনি আহিলে ভালেই হ'ল এই মাটিখিনি অন্ততঃ কোনেও দখল কৰিব নোৱাৰে পূৰবী মই নথকা অৱস্থাত মা নথকা অৱস্থাত তুমি যে আমাৰ মাটিখিনি একো হ'বলৈ নিদিলা ইমান যতনেৰে ৰাখিলা আনফালে মোৰ দ্বিতীয় পত্নী মই নথকা সুবিধা লৈ সকলো ধন সম্পত্তি বিক্ৰী কৰি তাই আনলৈ বিয়া হৈ গুচি গ'ল মোৰ একো নাইকিয়া কৰি পেলালে সেইবোৰ কথা বাদ দিয়ক সেইবোৰ কথা মই আগতে গম পোৱা নাছিলোঁ আৰু এতিয়াও জানিবলৈ নিবিচাৰোঁ এতিয়া আমি বুঢ়া হ'লোঁ কোনদিনাখন মৰিব লাগে ঠিক নাই এতিয়া আৰু সেই পুৰণা কথাবোৰ ভাবি থাকিবলৈ সময় নাই মুঠতে থকা দিনকেইটা আমি দুয়োটাই মিলি জুলি থাকিব লাগিব বলক হাত ভৰিকেইটা ধুই লওক গৈ ভাত কেইটামান খাই ল'ব